সৌৰভ গাৰ্গ এবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক কঠোৰ সমালোচনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই সমালোচনা হৈছে পাকিস্তানৰ সৈতে শেহতীয়াকৈ আমেৰিকাৰ সুসম্পৰ্কক লৈ ব্ৰিক্স সন্মিলনত ব্ৰাজিলত অনুষ্ঠিত হৈ থকা 17 সংখ্যক ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ বিশ্বৰ শান্তি আৰু সুৰক্ষা আৰু বিশ্ব প্ৰশাসনৰ সংস্কাৰ শীৰ্ষ অধিৱেশনত তেওঁ ভাষণ দিছিল আৰু ভাষণ দিয়াৰ সময়তে ডনাল্ড ট্ৰাম্পক খুব সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কৈছে যে পাকিস্তানৰ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত আমেৰিকাৰ যি ভূমিকা এই বিগত সময়ত দেখা পোৱা গৈছে আমি ইতিমধ্যে আপোনালোকৰ আগত আমি লাইভ যোগে উল্লেখ কৰিছিল বা আপোনালোকে দেখিছে যে পাকিস্তানৰ যিজন সেনা প্ৰধান আসিম মুনিৰ তেখেতৰ সৈতে হোৱাইট হাউছত মোদীৰ মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছিল তাৰ এসপ্তাহৰ পিছতে পাকিস্তানৰ বায়ু সেনা প্ৰধানো পুনৰ আমেৰিকালৈ গৈছিল আৰু আমেৰিকাৰ সৈতে সামৰিক চুক্তি স্বাক্ষৰ কৰিছিল আৰু কোৱা হৈছিল চীনৰ পৰা নহয় এবাৰ আমেৰিকাৰ পৰা অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লগতে F-16 যুঁজাৰু বিমান আৰু লগতে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা পাকিস্তানে কিনিব আৰু পাকিস্তানক সেইসমূহ অত্যাধুনিক মাৰণাস্ত্ৰ আমেৰিকাই বিক্ৰী কৰিবলৈ ইতিমধ্যে সামৰিক চুক্তি সম্পন্ন কৰা হৈছে তাৰ পিছতে এতিয়া আমেৰিকাৰ যি দুমুখীয়া স্থিতি সন্ত্ৰাসবাদক লৈ আমেৰিকাৰ যি দুমুখীয়া স্থিতি তাক লৈ সমগ্ৰ বিশ্বই সমালোচনা কৰি আছিল আৰু বিশেষকৈ মধ্যপ্ৰাচ্যত যি পৰিস্থিতিৰ সৃষ্টি হ'ল ডনাল্ড ট্ৰাম্পৰ ভূমিকাক লৈ তাৰ পিছত সমগ্ৰ বিশ্বই ডনাল্ড ট্ৰাম্পক সমালোচনা কৰিছিল কিন্তু শেহতীয়াকৈ এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ হিচাপে সকলোৱে পাকিস্তানক জানে আৰু সেইখন পাকিস্তানৰ পৰা বাৰম্বাৰ ভাৰতৰ ওপৰত আক্ৰমণ হৈ আছে পেহেলগামৰ দৰে এটা জঘন্য ঘটনা সংঘটিত হ'ল কিন্তু তাৰ পাছতো আমেৰিকাই মাত্ৰ কেৱল তেওঁলোকৰ সুবিধাবাদৰ বাবে তেওঁলোকৰ যি সুবিধাবাদী চৰিত্ৰ পুনৰবাৰ উদঙাই দিছে আৰু তেওঁলোকে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ আমেৰিকাৰ সৈতে যি শেহতীয়াকৈ তেওঁলোকৰ সঘন আহজা চলিছে সেনা প্ৰধানজনক যিখন দেশৰ ISI নেতৃত্বত পেহেলগামৰ আক্ৰমণ সংঘটিত হৈছিল ইতিমধ্যে এনআইএৰ তথ্যত স্পষ্ট হৈছে ভাৰতে তথ্য প্ৰমাণ সহ সেই কথা সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰিছিল ভাৰতৰ পৰা কেইবাটাও সাংসদৰ দল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈ তেওঁলোকে পাকিস্তানৰ কুকীৰ্তি উদঙাই দিছিল আৰু অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ ভূমিত যে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলে বা সন্ত্ৰাসবাদৰ যিসমূহ সংগঠন আছে তেওঁলোকৰ যে হেডকোৱাৰ্টাৰসমূহ আছিল সেয়াও কিন্তু ভাৰতে প্ৰমাণ কৰি দিছিল জয়শ্ৰী মহম্মদৰ যিটো হেডকোৱাৰ্টাৰ আছিল সেইবোৰ ধ্বংস কৰি দিছিল বা অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ চলে বুলি স্পষ্ট হৈছিল কিন্তু তাৰ পাছতো সেইখন পাকিস্তানৰ সৈতে হাত মিলাইছে আমেৰিকাই যাক লৈ এতিয়া মোদীয়ে কৈছে যে আমেৰিকাৰ সন্ত্ৰাসবাদক কেৱল যি গৰিহণা দিছে তেওঁলোকে মাত্ৰ কেৱল সুবিধাবাদ তেওঁলোকৰ আৰু সন্ত্ৰাসবাদৰ বিৰোধিতা প্ৰত্যেকখন ৰাষ্ট্ৰৰ নীতি হোৱাটো উচিত বুলি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত 17 সংখ্যক ব্ৰিক্স সন্মিলনৰ পৰা অংশগ্ৰহণ কৰিছে যিটো তেওঁ মন্তব্য কৰিছে আৰু যিটো আমেৰিকাই কৰা নাই তেওঁ কৈছে যোৱা মাহত ট্ৰাম্পে পাকিস্তানৰ ফিল্ড মাৰ্শ্বেল আসিম মুনিৰক সাক্ষাৎক লৈ ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ হৈছিল ভাৰতে ইয়াৰ পূৰ্বেও বিদেশ মন্ত্ৰীয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে কি স্বাৰ্থত পাকিস্তানৰ সেনা প্ৰধানৰ সৈতে আমেৰিকাই কথা পাতিবলগীয়া হৈছে কাৰণ দুসপ্তাহ পূৰ্বে আৰু অন্য নালাগে G7ৰ যেতিয়া অনুষ্ঠিত হৈ আছিল কানাডাত তেতিয়া হঠাৎ ডনাল্ড ট্ৰাম্প যেতিয়া আমেৰিকালৈ ঘূৰি গৈছিল তেতিয়াও কিন্তু তেওঁ যেতিয়া মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল তেতিয়া তেওঁ কৈছিল যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছো আমি সন্ত্ৰাসবাদক সমৰ্থন নকৰো আমি ভাৰতৰ সপক্ষে আছো কিন্তু হঠাৎ তাৰ 15 দিনৰ পাছতেই পাকিস্তানৰ ফিল্ড মাৰ্শ্বেল আসিম মুনিৰক সাক্ষাৎ কৰিলে সকলোকে আচৰিত হৈ গ'ল ট্ৰাম্পক কিয় সাক্ষাৎ কৰিলে আৰু সেই সময়ত ইৰাণ আক্ৰমণৰ সময়ত যেহেতু এই সাক্ষাৎটো হৈছিল তেতিয়া ইৰাণ আক্ৰমণৰ কাৰণে পাকিস্তানে আমেৰিকাই পাকিস্তানৰ ভূমি বাছি লৈছিল আৰু তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও কিন্তু আমি তাত উল্লেখ কৰা হৈছিল তাৰ পিছতে এতিয়া ভাৰতে খুটৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিক্স সন্মিলনত যি মন্তব্য কৰিছিল শান্তি সুৰক্ষা আৰু বিশ্ব প্ৰশাসনৰ সংস্কাৰৰ কাৰণে যিসমূহ মন্তব্য দিয়া হৈছিল তাত এই প্ৰশ্ন মোদীয়ে উত্থাপন কৰিলে কৈছে যে কি কাৰণত আমেৰিকাই পাকিস্তানৰ সৈতে হাত মেলাইছে যিখন পাকিস্তানত বাৰম্বাৰ তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে অন্য নালাগে ওসামা বিন লাডেনৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী যিজন সন্ত্ৰাসবাদীৰ নেতৃত্বত আমেৰিকাত ভয়ংকৰ আক্ৰমণ হৈছিল হাজাৰ হাজাৰ নিৰীহ লোকে আমেৰিকাত প্ৰাণ হেৰুৱাব লগা হৈছিল সেই আমেৰিকাই পুনৰ সেইখন দেশৰ সৈতে হাত মিলোৱাত সমগ্ৰ বিশ্ব আচৰিত হৈছে আৰু ডনাল্ড ট্ৰাম্পৰ স্থিতিক সকলোৱে সমালোচনা কৰিছে আৰু এই সময়ছোৱাত এতিয়া দেখা পোৱা গৈছে বাংলাদেশ আৰু পাকিস্তান দুয়োখন দেশ মৌলবাদীৰ ঘাটিত পৰিণত হৈছে শেহতীয়াকৈ পাকিস্তানৰ যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছিল তেওঁলোকে মোহাম্মদ ইউনুছৰ চৰকাৰ থকাৰ সময়ত বাংলাদেশক বাছি লৈছে আৰু চাৰিওফালৰ পৰা ভাৰতক অশান্ত কৰাৰ চেষ্টা কৰিছে তেনে পৰিস্থিতিত আমেৰিকাই পাকিস্তানক পুনৰ
সমৰসজ্জা বা বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ কথা তেওঁলোকে কৈছে সামৰিক চুক্তি সম্পন্ন কৰিছে তাক লৈ কিন্তু ডনাল্ড ট্ৰাম্পক কঠোৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰশ্ন উত্থাপন হৈছে যিখন দেখে সদায় সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত পাতি আহিছিল আমেৰিকা আৰু তেওঁলোকে কয় যে সন্ত্ৰাসবাদ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু এই মন্তব্য কৰিছিল আমেৰিকাই কিন্তু হঠাৎ আমেৰিকাৰ স্থিতি সলনি হৈছে আৰু সেই স্থিতি কিয় সলনি হৈছে হেতু সমগ্ৰ বিশ্বই জানিব বিচাৰে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সেইকাৰণে এটো 17 সংখ্যক ব্ৰিক্স সন্মিলনৰ পৰা সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এই প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে পাকিস্তানকো প্ৰধানমন্ত্ৰী মোদীয়ে সমালোচনা কৰিছে মানৱতাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰি আহিছে বুলি পাকিস্তানৰ যি স্থিতি প্ৰধানমন্ত্ৰী মোদীয়ে সেই কথা কৈছে যে মানৱতাৰ বিৰুদ্ধে পাকিস্তানে বিশ্বাসঘাতকতা কৰি আহিছে তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ দুমুখীয়া স্থিতি তেওঁলোকে স্পষ্ট কৰিছে তেওঁলোকৰ ৰাজনৈতিক নেতাসকলে কয় যে পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদ নাই বা পাকিস্তানৰ ভূমিৰ পৰা কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি থকা নাই কিন্তু বাৰম্বাৰ প্ৰমাণ হৈছে যে পাকিস্তানৰ ভূমিৰ পৰাই সন্ত্ৰাসবাদ চলি আহিছে পূৰ্বৰে পৰা চলি আহিছিল আৰু এতিয়াও চলি আছে আৰু যেতিয়া অপাৰেচন সিন্দুৰ হল অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানত ভাৰতে যি ধৰণৰ আক্ৰমণ কৰিলে সেই আক্ৰমণৰ পাছতে তেওঁলোকে আইএমএফৰ পৰা ধন লৈছিল আৰু ধন লোৱাৰ ক্ষেত্ৰতো আমেৰিকাই বাধা প্ৰদান কৰি দিব পাৰিলেহেঁতেন যিটো ঋণ লৈছিল কিন্তু সেই ক্ষেত্ৰতো আমেৰিকাই বাধা প্ৰদান কৰা নাছিল তাক লৈ আমেৰিকাৰ প্ৰতি ভাৰতে প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেতিয়াৰ পৰাই এই ডনাল্ড ট্ৰাম্পৰ দুমুখীয়া স্থিতি বা আমেৰিকাৰ দুমুখীয়া স্থিতি স্পষ্ট হৈ পৰিছিল তাৰ লগতে ভাৰত পাকিস্তানৰ যিখন যুদ্ধ চলিছিল অপাৰেচন সিন্দুৰৰ সময়ত আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছিল তাৰ মাজতে হঠাৎ এজন বহুবলকী ডনাল্ড ট্ৰাম্পে এটা মন্তব্য কৰিছিল যে তেওঁৰ মধ্যস্থতাতে ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতি শেষ হৈছে বা যুদ্ধবিৰতি কাৰ্যকৰী হৈছে এই মন্তব্য তেওঁ কৰিছিল কিন্তু আৰম্ভণিৰ পৰা ভাৰতে এটা কথা স্পষ্ট কৰি আছিল বিদেশ মন্ত্ৰীয়ে এটা কথা স্পষ্ট কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে কেইবাবাৰ স্পষ্ট কৰি দিছে যে আমেৰিকাৰ দাবীত বা আমেৰিকাৰ কথা মতে ভাৰতে যুদ্ধবিৰতি কাৰ্যকৰী কৰা নাছিল পাকিস্তান আৰু ভাৰতৰ দুইখন চৰকাৰৰ ডিজেৰ মাজত আলোচনা হৈছিল আৰু সেই আলোচনাৰ অন্ততহে দুইখন চৰকাৰে যুদ্ধবিৰতি কাৰ্যকৰী কৰিছিল আৰু এই ক্ষেত্ৰত অপাৰেচন সিন্দুৰ বন্ধ কৰাৰ ক্ষেত্ৰত বা এই যুদ্ধখন শেষ কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ কোনো ধৰণৰ স্থিতি নাই সেই কথা ইতিমধ্যে ভাৰতে স্পষ্ট কৰিছিল আৰু শেহতীয়াকৈ যেটা G7ৰ পিছত যেটা ডনাল্ড ট্ৰাম্প ঘূৰি গৈছিল টেলিফোনিক যেটা বাৰ্তালাপ হৈছিল তেতিয়া মোদীয়ে এই কথা স্পষ্ট কৰি দিছিল আমাক আগতো মধ্যস্থতাকাৰী কোনো প্ৰয়োজন নাছিল এতিয়াও নাই আৰু ভৱিষ্যতেও আমাক মধ্যস্থতাকাৰী হিচাপে আমি আমেৰিকাক নিবিচাৰো এই কথা প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছিল কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যে শূন্য সহনশীল নীতি আছে সেয়া অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে আৰু পাকিস্তানৰ বিৰুদ্ধে প্ৰয়োজনত পুনৰ ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ভাৰতে যদিহে পাকিস্তানৰ ভূমিৰ পৰা এবাৰ আক্ৰমণ হয় তেন্তে প্ৰত্যাক্ৰমণ ভাৰতে কৰিব আৰু অপাৰেচন সিন্দুৰতকৈ ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ ওপৰত হ'ব আৰু পাকিস্তানে যি চাৰিটা চুক্তি তেওঁলোকে দিছিল ভাৰতৰ সৈতে আলোচনা কৰিবৰ কাৰণে প্ৰথম চুক্তি হৈছে যেটো হিন্দু জল চুক্তি বন্ধ বাতিল কৰি দিয়াৰ পাছত এতিয়া পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তীব্ৰ পানীৰ সংকট দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে তেওঁলোকে কাশ্মীৰক লৈ আলোচনা কৰিব বিচাৰিছে বিভিন্ন বাণিজ্যক লৈ তেওঁলোকে আলোচনা কৰিব বিচাৰিছে কিন্তু ভাৰতে এই আলোচনা নকৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে ভাৰতৰ এটা স্থিতি পাকিস্তানে যেতিয়ালৈকে তেওঁলোকৰ মাটিত সন্ত্ৰাসবাদক স্থান দিব বা সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে তেওঁলোক থাকিব তেতিয়ালৈকে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা নহয় আৰু হিন্দু চুক্তিক লৈ এটা কথা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমতে স্পষ্ট কৰি দিছিল যে তেজ আৰু পানী একেলগে কেতিয়াও নবয় হেতু যদি পাকিস্তানে নিজৰ ভুল বুজি নিজৰ তেওঁলোকে ভুল কৰিলে সেইবোৰ যদি শুধৰণি কৰে তেওঁলোকে যদি তেওঁলোকৰ ভূমিত সন্ত্ৰাসবাদক থাকিবলৈ নিদিয়ে তেতিয়া ভাৰতে তেওঁলোকৰ সৈতে আলোচনা কৰিব অন্যথা এই আলোচনা নহয় কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি দুমুখীয়া স্থিতি হেওতেকে দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তানৰ সৈতে তেওঁলোকৰ যি প্ৰীতি এতিয়া দেখিবলৈ পোৱা গৈছে সামৰিক চুক্তি তেওঁলোকে কৰিব দুজনকৈ শীৰ্ষ পাকিস্তানৰ সেনা বিষয়াৰ সৈতে ফিল্ড মাৰ্শ্বেল আসিম মুনিৰ আৰু লগতে পাকিস্তানৰ বায়ু সেনা প্ৰধানৰ সৈতে 15 দিনৰ ভিতৰতে দুখনকৈ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত ভাৰত কিন্তু এতিয়া খুব ফাটি পৰিছে ভাৰতে আমেৰিকাক প্ৰশ্ন কৰিছে কিহৰ কাৰণে এখন সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ হিচাপে সকলোৱে জনাৰ পাছত এইখন দেশৰ সৈতে আপোনালোকৰ এই মিত্ৰিয়ালি কৰিব লগা হৈছে এটো এটা ডাঙৰ প্ৰশ্ন আৰু ডনাল্ড ট্ৰাম্প হৈছে এজন সুবিধাবাদী নেতা হেতু ইতিমধ্যে স্পষ্ট হৈ পৰিছে কেৱল আৰ্থিক পেকেজৰ কাৰণে ধন টকাৰ কাৰণে আৰু পাকিস্তানৰ যিখন অস্ত্ৰ-শস্ত্ৰৰ বজাৰ আছে সেই বজাৰখনৰ ওপৰত আমেৰিকাৰ আগৰে পৰা চকু আছিল যিখন বজাৰত চীনৰ দবদপনি আছিল কিন্তু শেহতীয়াকৈ অপাৰেচন সিন্দুৰৰ সময়ত
ভাৰতৰ আক্ৰমণত যি চীনত নিৰ্মিত অস্ত্ৰ শস্ত্ৰৰ কোনো ধৰণৰ কাম নিদিলে তেওঁলোকৰ এয়াৰ ডিফেন্স সিস্টেম HQ9 উৰাই দিয়া হ'ল লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিসমূহ ড্ৰোন ইয়ালৈ প্ৰেৰণ কৰিছিল তুৰস্ক আৰু চীনত নিৰ্মিত ড্ৰোনসমূহ প্ৰেৰণ কৰিছিল সেইসমূহ ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে উফৰাই পেলাইছিল যেটো S400 আছে ভাৰতৰ আৰু তাৰ সন্মুখত নিটিকিল চীনা অস্ত্ৰ হেয়তকে এতিয়া পাকিস্তান আমেৰিকাৰ শৰণাপন্ন হৈছে তেওঁলোকে ভাবিছে যে চীনা অস্ত্ৰৰে আমি ভাৰতৰ বিৰুদ্ধে যুঁজিব নোৱাৰো তেনে স্থিতিত আমি আমেৰিকাৰ ওচৰলৈ যোৱাটো ভাল হ'ব আৰু আমেৰিকাৰ পৰা তেওঁলোকে অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰিবলৈ ওলাইছে কিন্তু অপাৰেশন সিন্দুৰৰ সময়ত ভাৰতৰ সপক্ষে থকা আমেৰিকাই তেওঁলোকে কৈছিল যে আমি সন্ত্ৰাসবাদৰ সদায় বিৰোধ কৰো এই মন্তব্য আমেৰিকাৰ ফালৰ পৰা আহিছিল তেওঁলোকে কৈছিল যে আমি সন্ত্ৰাসবাদৰ পক্ষত নাই আমি সন্ত্ৰাসবাদৰ বিৰোধিতা কৰো আৰু আমেৰিকাই হয়তো এনেকুৱা এখন দেশ যি সন্ত্ৰাসবাদৰ দ্বাৰা আটাইতকৈ বেছি জৰ্জৰিত হৈছে কাৰণ তাত ওসামা বিন লাডেনৰ সময়ত যি ধৰণৰ আক্ৰমণ চলিল সেই আক্ৰমণ এতিয়াও আমেৰিকাবাসীয়ে পাহৰিব পৰা নাই সেয়া আমেৰিকাবাসীৰ বাবে এতিয়াও দুঃস্বপ্ন কিন্তু সেইখন দেশৰ ৰাষ্ট্ৰপতিয়ে এতিয়া পাকিস্তানৰ সৈতে হাত মিলাইছে তেওঁলোকৰ সৈতে সামৰিক চুক্তি কৰিছে আৰু তাক লৈ আমেৰিকাটো প্ৰতিবাদ হৈছে এনেকুৱা নহয় যে ভাৰতে খুৰদাৰ সমালোচনা কৰিছে আমেৰিকাৰ বিভিন্ন প্ৰান্তত ডনাল্ড ট্ৰাম্পৰ কিছুমান স্থিতিক লৈ এতিয়া মুকলিকৈ একাংশই প্ৰতিবাদ কৰিছে তেওঁলোকৰ এটাই কথা যে সন্ত্ৰাসবাদৰ সৈতে আমেৰিকাই খোজ মিলাই নচলে আমেৰিকাই পাকিস্তানৰ সৈতে একেলগে থাকিব নালাগে কিন্তু তাৰ পাছতো কেৱল আমেৰিকাৰ এটাই চকু যে অস্ত্ৰ শস্ত্ৰৰ যিখন বজাৰ আছে পাকিস্তানত কাৰণ পাকিস্তানৰ অস্ত্ৰ শস্ত্ৰ বজাৰখন যথেষ্ট এখন ডাঙৰ বজাৰ কাৰণ তাত উগ্ৰপন্থী ISI পাকিস্তানী সেনা সকলো একেলগে কাম কৰে আৰু সেইখন বজাৰ যদি কিবা কাৰণত আমেৰিকাই দখল কৰিব পাৰে তেন্তে আমেৰিকাৰ কাৰণে এটা খুব সুবিধাজনক স্থিতি হ'ব আৰু সেইটোৱে সুবিধা গ্ৰহণ কৰিছে এজন ডনাল্ড ট্ৰাম্পে যিজনে হামাস আৰু ইজৰাইলৰ যুদ্ধবিৰতিৰ মাজত ইজৰাইললৈ তেওঁলোকে অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ কৰিছিল তাৰ পাছতেই ইৰাণৰ ওপৰত আক্ৰমণ হ'ল আৰু উচ্চতাই জুলখোৱা যিটো স্থিতি আছে আমেৰিকাৰ সেই স্থিতিৰ কাৰণে আমেৰিকা সকলোৱে সমালোচনা কৰিছে কাৰণ ইৰাণ আক্ৰমণৰ সময়ত আমি দেখিলো যে ইজৰাইলক উচ্চতাই দিয়া দেশখনে আছিল আমেৰিকা 12 দিনীয়া যুদ্ধ হ'ল 12 দিনীয়া যুদ্ধৰ অন্তত কোনো ধৰণৰ ফলাফল নোলাল আৰু তাৰ মূল কাৰণটো আছিল আমেৰিকাৰ মতে ইৰাণ নচলাৰ কাৰণে তেওঁলোকে আক্ৰমণ কৰিছিল আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহে এটা কথা স্পষ্ট কৰি দিছে বিশেষকৈ ইৰাণে এটা কথা স্পষ্ট কৰি দিছে যে আমেৰিকাৰ আগ্ৰাসন এতিয়া আৰু নচলিব বিশেষকৈ মধ্যপ্ৰাচ্যত নচলিব যদিহে আমেৰিকাই জোৰ জবস্তি কৰিব বিচাৰে তেন্তে প্ৰত্যাক্ৰমণ হ'ব যি প্ৰত্যাক্ৰমণ ইৰাণে আমেৰিকাৰ সামৰিক ঘাটিসমূহত কৰিলে মধ্যপ্ৰাচ্যত থকা এবাৰ মূল আমেৰিকাটো আক্ৰমণ হ'ব বুলি ইতিমধ্যে ইৰাণে সকীয়াই দিছিল আৰু তেওঁলোকে নিজৰ পাৰমাণৱিক কাৰ্যকলাপ চলাই গৈছে হেয়তেকৈ ভাৰতে সমালোচনা কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এনেকুৱা নহয় যে নিজৰ দেশত থাকি মোদীয়ে সমালোচনা কৰিছে মোদীয়ে 17 সংখ্যক ব্ৰিক্স সন্মিলনত এই কথাটো উলিয়াইছে তেওঁ এই কথা উত্থাপন কৰিছে আৰু তেওঁ যেহেতু ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছিল আৰু শান্তি সুৰক্ষা আৰু বিশ্ব প্ৰশাসনৰ সংস্কাৰ শীৰ্ষক অধিৱেশনত প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাটো উলিয়াইছে যে কি কাৰণত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ পাকিস্তানৰ সৈতে আমেৰিকাই সামৰিক চুক্তি কৰিবলৈ আগবাঢ়িছে তেওঁলোকৰ দুজনকৈ শীৰ্ষ সেনা বিষয়াৰ সৈতে আমেৰিকাই কি কাৰণে কথা পাতিব লগা হ'ল আৰু এই ডনাল্ড ট্ৰাম্পৰ যি কপটাক ব্ৰিক্সৰ মঞ্চত নাম নোলোৱাকৈ কটু সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই আমেৰিকাই এই ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ ফালৰ পৰা অহা নাই কিন্তু এটা কথা হয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থাকিম বুলি কৈ এতিয়া সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ সৈতে হাত মিলাই আমেৰিকাই নিজৰ দুমুখীয়া স্থিতি পুনৰ সমগ্ৰ বিশ্বৰ সন্মুখত দেখুৱাইছে ধন্যবাদ